Hello everyone, welcome to my YouTube channel. এইটো মোৰ আসাম হিষ্ট্ৰীৰ ছেকেণ্ড ভিডিঅ' হয়। প্ৰথম ভিডিঅ'টো মই আপলোড কৰিছোঁ আৰু প্ৰথম ভিডিঅ'টোত প্ৰি হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিছোঁ আৰু এতিয়া আমি আলোচনা কৰিম প্ৰাচীন অসম অৰ্থাৎ এনচিয়েণ্ট হিষ্ট্ৰী অফ আসাম বুলি ক'লে আমি এইখিনি ভিডিঅ'টোক যাব পাৰি 350 পৰা 1206 খ্ৰীষ্টাব্দলৈ আৰু প্ৰাচীন অসম এই 350 খ্ৰীষ্টাব্দত বৰ্মন বংশ প্ৰতিষ্ঠা হৈছিল আৰু 1206 খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীয়া প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল আৰু তেওঁ কামৰূপ এটাক কৰিছিলে। আমি এতিয়া পঢ়িম বৰ্মন বংশ। বৰ্মন বংশই একচুৱেলি 350 পৰা 650 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিলে। তেওঁলোকৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ আৰু তেওঁলোকে শাসন কৰিছিলে কামৰূপত। তেওঁলোকে লিখিবলৈ ব্যৱহাৰ কৰিছিলে সংস্কৃত আৰু কামৰূপী। এই বৰ্মন বংশৰ প্ৰমাণ পোৱা যায় এলাহাবাদৰ স্তম্ভৰ শিলালিপি বুলি ক'লে আমি একচুৱেলি আগৰ দিনৰ ৰজাসকলে মানে যিটো গুপ্ত সাম্ৰাজ্য আছিলে সেই পিৰিয়ডখিনি বা মৌৰ্য সাম্ৰাজ্য, তেওঁলোকে মানে এখন ডাঙৰকৈ শিলৰ স্তম্ভ বনাইছিলে আৰু সেই স্তম্ভটোত মানে খান্দি লিখিছিলে কোন ৰজাই কিমান বছৰ ৰাজত্ব কৰিছিলে, ৰজাসকলৰ বিষয়ে, বংশৰ বিষয়ে, মানে সেইবিলাক লিখি থৈছিল। তাৰ পৰা আমি জানিব পাৰি বৰ্মন বংশৰ বিষয়ে। আৰু সেইটো মানে লিখিছিলে কোনে? সমুদ্ৰগুপ্তৰ ৰাজকবি হৰিসেনাই কামৰূপ আৰু দাবাক গুপ্ত সাম্ৰাজ্যৰ সীমান্ত ৰাজ্য হিচাপে উল্লেখ কৰিছিলে সেই স্তম্ভৰ শিলালিপিটোত। তাৰপিছত আহিল ডুবি আৰু নিধানপুৰৰ তাম্ৰফলক শিলালিপি ভাস্কৰ বৰ্মনে জাৰি কৰে। অৰ্থাৎ ডুবি আৰু নিধানপুৰৰ তাম্ৰফল বুলি ক'লে কপাৰ প্লেট। একচুৱেলি তাম্ৰফল বা কপাৰ প্লেট বুলি ক'লে আগৰ দিনত মানে ৰজাসকলে ব্ৰাহ্মণসকলক মাটি দান কৰিছিলে। সেই 3টা তামৰ পাত্ৰ একেলগে কৰি বান্ধিছিল আৰু তাত এই মাটি দানৰ বিষয়ে লিখি থৈছিল। তাৰ বিষয়ে আমি নিধানপুৰৰ তাম্ৰফলত এই শিলালিপিৰে ভাস্কৰ বৰ্মনে জাৰি কৰিছিল ডুবি আৰু নিধানপুৰক। তাৰপিছত বাণভট্টৰ হৰ্ষচৰিতত আমি এই বৰ্মন বংশৰ বিষয়েও পাওঁ। বাণভট্টই হৰ্ষচৰিত লিখিছিলে আৰু এই হৰ্ষচৰিতত তেওঁ বৰ্মন বংশৰ বিষয়ে উল্লেখ কৰিছিলে। হিউৱেন-চাঙৰ মাটিৰ ৰেকৰ্ডৰ পৰাও পাওঁ, নালন্দাৰ মাটিৰ ছপা, এইবিলাকৰ পৰা আমি বৰ্মন বংশৰ প্ৰমাণ পাওঁ। এণ্ড হি ৱাজ গুপ্ত সাম্ৰাজ্যৰ সমুদ্ৰগুপ্তৰ সমসাময়িক, অৰ্থাৎ তেওঁ গুপ্ত সাম্ৰাজ্যৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিলে পুষ্যবৰ্মন। পুষ্যবৰ্মনৰ উপাধি আছিলে তেওঁ নৃপতি মহাৰাজাধিৰাজ, 2টা উপাধি পাইছিলে। নৃপতি পাইছিলে মানে বৰ্মন বংশটো আগত মানে সেইটো কি কওঁ গুপ্ত সাম্ৰাজ্যৰ অধীনত আছিলে, তেতিয়া তেওঁ নৃপতি উপাধি পাইছিলে। আৰু যেতিয়া মানে একেবাৰে ইণ্ডিপেণ্ডেঞ্চ হৈ গ'ল, অৰ্থাৎ নিজে স্বাধীন হৈ গ'ল, তেতিয়া মহাৰাজাধিৰাজ উপাধি পাইছিলে পুষ্যবৰ্মন। আৰু এতিয়া কি সমুদ্ৰবৰ্মনৰ বিষয়ে ইমান ইম্পৰ্টেণ্ট নহয়, ছেকেণ্ড কিং। আৰু থাৰ্ড বলবৰ্মনৰ কন্যা অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনক বিবাহ কৰিছিল। অৰ্থাৎ বলবৰ্মনৰ কন্যা অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিবাহ হৈছিল
সেইটোৰ প্ৰমাণ আমি পাওঁ কলহনৰ ৰাজতৰংগিনীৰ পৰা। কলহন আছিলে কাশ্মীৰৰ এজন বিখ্যাত লেখক, বৰ্তমান পাকিস্তান। আৰু যেতিয়া অমৃতপ্ৰভাই মেঘবৰ্ণক বিবাহ কৰি কাশ্মীৰলৈ গৈছিল, তেতিয়া তেওঁৰ লগত এজন বৌদ্ধ ভিক্ষু গৈছিল আৰু তাৰ নাম আছিলে থোপা বা স্তূপা বুলিও ক'ব পাৰি আমি। বুদ্ধিষ্ট মংক ৱাজ স্তূপা অৰ থোপা বুলি আমি ক'ব পাৰি। ইয়াৰ পিছত আমি পঢ়িম ভূতিবৰ্মন ৰজাই নিজৰ ৰাজ্য কৰতোৱা নদীৰ পাৰ হৈ পৰাইছিল আৰু ব্ৰাহ্মণসকলক ভূমিদান কৰিছিল। তেওঁক মহাভূতি বৰ্মন বুলিও জনা যায়। ভূতিবৰ্মনে কি কৰিছিলে, নিজৰ যিটো ৰাজ্য আছিলে সেইটো কৰতোৱা নদীলৈ বঢ়াইছিলে। কৰতোৱা নদী বৰ্তমান ৱেষ্ট বেংগলত আছে। তেওঁ দান কৰি তাৰপিছত এই মাটি বৰাই এই মাটি ব্ৰাহ্মণসকলক দান কৰিছিলে। ভূতিবৰ্মনৰ পিছত হ'ল স্থিতি বৰ্মন, তাৰপিছত সুস্থিত বৰ্মন, তাৰপিছত সুপ্ৰতিষ্ঠিত বৰ্মন। নামকেইটা বহুত ইণ্টাৰেষ্টিং হয়, একেই প্ৰায়। ভূতিবৰ্মনৰ আগত কি আছিলে, ৰজাৰ পুত্ৰই ৰজা হৈছিল তেনেকুৱা আছিলে। গতিকে ভূতিবৰ্মনৰ পুত্ৰ আছিলে স্থিতি বৰ্মন, আৰু স্থিতি বৰ্মনৰ পুত্ৰ আছিলে সুস্থিত বৰ্মন। সুস্থিত বৰ্মনৰ দুজন পুত্ৰ আছিলে, এজন হ'ল সুপ্ৰতিষ্ঠিত বৰ্মন আৰু এজন হ'ল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ভাস্কৰ বৰ্মন বুলিও কোৱা হয়। স্থিতি বৰ্মন আছিলে প্ৰথম কামৰূপৰ শাসক, যিয়ে বৈদিক বিধিৰ অভিষেক হৈছিল। আৰু সুস্থিত বৰ্মন, তেওঁক মৃগাংক বুলিও কোৱা হৈছিল। মহাসেনগুপ্তই তেওঁক পৰাজিত কৰিছিল। আৰু ভূতিবৰ্মনে যে আগতে কৰতোৱা নদীলৈ ৰাজ্য তেওঁ বঢ়োৱাই ব্ৰাহ্মণসকলক ভূমিদান কৰিছিল, তেতিয়া তেওঁ পুণ্ড্ৰবৰ্ধন অঞ্চল লাভ কৰিছিলে। আৰু সেই পুণ্ড্ৰবৰ্ধন অঞ্চলটো সুস্থিত বৰ্মনৰ শাসনকালত তেওঁ পৰাজিত হৈছিল। মহাসেনগুপ্তই তেওঁক পৰাজিত কৰি সেইটো কাঢ়ি লৈছিল তাৰ পৰা। আৰু সুপ্ৰতিষ্ঠিত বৰ্মন, তেওঁ আছিলে গৌড়ৰ ৰজা, শশাংকৰৰ দ্বাৰা পৰাজিত হৈছিল। গৌড় বৰ্তমান বাংলাদেশত আছে কিছুমান অংশ, আৰু কিছু অংশ আছে ৱেষ্ট বেংগলত। তাৰপিছত কুমাৰ ভাস্কৰ বৰ্মন আছিলে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ সমকালীন। অৰ্থাৎ কুমাৰ ভাস্কৰ বৰ্মনক কুমাৰ ভাস্কৰ বৰ্মন বুলিও কোৱা হয়। আমি জানো যে ভাস্কৰ বৰ্মনে বিয়া পতা নাই, সেইকাৰণে তেওঁক কুমাৰ ভাস্কৰ বৰ্মন বুলিও কয়। তেওঁ হামচাভাইকাক দূতৰূপে হৰ্ষৰ সভালৈ পঠাইছিল। তেওঁ গৌড় ৰজা শশাংকৰক হৰ্ষবৰ্ধনৰ সৈতে মিলিত হৈ পৰাজিত কৰিছিল। তেওঁ নালন্দা বিশ্ববিদ্যালয়ৰ মগধ শিলভদ্ৰক কামৰূপলৈ অৰ্থাৎ হিউয়েন চাং পঠাবলৈ অনুৰোধ কৰিছিল। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ দ্বাৰা কনৌজত অনুষ্ঠিত এক ধৰ্মীয় সভাতো অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ ইন্দ্ৰৰূপে আৰু হৰ্ষবৰ্ধনে ব্ৰহ্মাৰূপে সজ্জিত হৈছিল। তাৰপিছত আমি পঢ়ো হিউয়েন চাঙে ১৬৮৩ খ্ৰীষ্টাব্দত কামৰূপত আহিছিল। কৰতোৱা নদী পাৰ হৈ তেওঁ চিইউকি নামৰ এখন গ্ৰন্থ লিখিছিল, য'ত কামৰূপৰ বিষয়ে উল্লেখ কৰিছিল, অসমৰ বিষয়ে। তাত তেওঁ লিখিছিল কামৰূপৰ দৈৰ্ঘ্যটো আছিলে ১৭০০ মাইলছ, আৰু তেওঁ দুটা তাত ফলৰ কথা লিখিছিলে। সেই ফল দুটা হ'ল নাৰিকল আৰু কাঁঠাল।
কোকোনাট এণ্ড জেকফ্ৰুইট। অসমত দুটা ফল পোৱা যায় বুলি তেওঁ তাত উল্লেখ কৰিছিলে। ভাস্কৰ বৰ্মনে হিউৱেন চাঙক হোলালি নামৰ টুপি উপহাৰ দিছিলে। অৰ্থাৎ ভাস্কৰ বৰ্মনে হিউৱেন চাঙক বহুতো উপহাৰ দিছিলে, কিন্তু হিউৱেন চাঙে সেইবিলাক উপহাৰ একচেপ্ট কৰা নাছিলে। তেওঁ এটাই একচেপ্ট কৰিছিলে আৰু সেইটো হ'ল হোলালি নামৰ এটা টুপি। অৰ্থাৎ ভাস্কৰ বৰ্মন অবিবাহিত আছিল, তেওঁ বিয়া কৰা নাছিলে। সেই তেওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলি কোৱা হয়। আৰু বৰ্মন বংশৰ শেষ শাসক হিচাপে তেওঁক গণ্য কৰা হয়। তথাপি কিছুমান ইতিহাসবিদৰ মতে ভাস্কৰ বৰ্মনৰ পাছত বৰ্মন বংশৰ আন এজন ৰাজপুত্ৰ অভান্তিউফমৰ্মে প্ৰায় 5 বছৰৰ বাবে শাসন কৰিছিল, যদিও কিছুমানে এই তথ্য প্ৰত্যাখ্যান কৰি কয় যে অত্যান্তি বৰ্মন মাত্ৰ 5ৰ বংশ অৰ্থাৎ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিলে। এইটো ইমান ইম্পৰ্টেণ্ট নহয়। আমি বৰ্মন বংশৰ শেষৰ শাসক বুলি ক'লে আমি ভাস্কৰ বৰ্মনকে গণ্য কৰোঁ। বাকী ৰজাকেইজনৰ কথা একদম টু দা পইণ্ট, কি কুৱেশ্যন আহিব পাৰে আমি তেনেকে চাম। বালা বৰ্মন বুলি এজন আছিলে, তেওঁ নগাঁও কপাৰ প্লেট ইছ্যু কৰিছিলে। অ'কে, তাৰপিছত চক্ৰ বুলি এজন আছিলে, আৰ্থি বুলি এজন আছিলে, অ'কে, প্ৰালম্ভ বুলি এজন আছিলে। প্ৰালম্ভ নামটো মই কিয় মেনশ্যন কৰিছো, বিকজ চাম হিষ্টৰিয়ানছ, অ'কে, এডৱাৰ্ড গেটৰ নিচিনা কিছুমান হিষ্টৰিয়ানছে মানে যে এই প্ৰালম্ভৰ পৰা এটা নতুন ডাইনেষ্টি আৰম্ভ হৈছে বুলি। অ'কে, প্ৰালম্ভ ডাইনেষ্টি, প্ৰালম্ভৰ পিছত হাজাৰা বৰ্মন, এইটো এটা নতুন ডাইনেষ্টি বুলি কিছুমানে ভাবে প্ৰালম্ভ ডাইনেষ্টি, কিন্তু most historians believe that এই শালস্তম্ভ ডাইনেষ্টিৰে এওঁলোক ৰজা হয়, গতিকে এইখিনি আমি শালস্তম্ভ ডাইনেষ্টিৰ আণ্ডাৰতে ইনক্লুড কৰিছো। চ' প্ৰালম্ভৰ কথা আৰু এটা এইকাৰণে মই লিখি ৰাখিছো নামটো, এই প্ৰালম্ভ যিটো সময়ত ৰজা হৈছিলে সেইটো সময়তে তোমাৰ এই যিটো বেংগলৰ পাল বংশ, ইয়াৰ পিছত অসমৰ পাল বংশ আৰম্ভ হ'ব, সেইটো বেলেগ। বেংগলতো এটা পাল বংশ আৰম্ভ হৈছিলে, যাৰ প্ৰথম ৰজা আছিলে গোপালা। অ'কে, এই গোপালাজন বেংগল পাল বংশৰ প্ৰথম ৰজা গোপালাজন সমসাময়িক আছিলে এই প্ৰালম্ভজনৰ। অ'কে, তাৰপিছত এজন আছিলে হজৰা বৰ্মন বুলি। এই হজৰা বৰ্মনজনো অলপমান শালস্তম্ভ ডাইনেষ্টিৰ প্ৰতাপশালী ৰজা আছিলে। তেওঁ বহুত এই মূৰ্তি, সেই তেজপুৰ এৰিয়াটোত শিৱৰ বহুত তোমাৰ মন্দিৰ কিবা কিবি বনাইছিলে। অ'কে, হজৰা বৰ্মনজনে শোণিতপুৰ এৰিয়াত তেওঁ বহুত কিছুমান মানে এভিডেন্স পোৱা যায়। অ'কে, তেওঁক এটা উপাধি দিয়া হৈছিলে মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰকা। অ'কে, মানে তেওঁ চাগে হয়তো বহুত এক্সপাণ্ড কৰিছিলে, বহুত প্ৰতাপী প্ৰভাৱশালী ৰজা আছিলে, বহুত মন্দিৰ চন্দিৰ বনাইছিলে। অ'কে, এই হজৰা বৰ্মনজন এজন ইম্পৰ্টেণ্ট ৰজা। আৰু তেওঁৰ কথা আমি তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন, অ'কে, আগৰ দিনৰ সেই কথাবোৰ তোমাৰ ৰক ইনস্ক্ৰিপশ্যন মানে সেই ৰক শিলত লিখি থোৱা থাকে, নহলে বা এই তেওঁলোকে যিবোৰ কপাৰ প্লেট মানে ইছ্যু কৰে সেইবোৰত লিখি থোৱা থাকে। এই হজৰা বৰ্মনৰ দিনত দুটা আমি চ'ৰ্চ পাওঁ, তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন আৰু হায়ুনথাল কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। অ'কে, ইয়াত তোমাৰ সেই শালস্তম্ভ ডাইনেষ্টিৰ কথা আমি বহুতখিনি ইয়াৰ পৰাও গম পাওঁ। অ'কে, হায়ুনথাল কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। অ'কে, ইয়াত আমি সেই শালস্তম্ভৰ কথাও গম পাওঁ। তেওঁৰ নামটো শালস্তম্ভ বিকজ তেওঁ সেই শাল গছৰ দৰে বুলি কয়, মানে বিৰাট স্থিত আছিলে মানুহজন আৰু বিৰাট এজন মানে প্ৰতাপী, বিৰাট ভালকে শাসন কৰিব পৰা এজন চিফ আছিলে, ৰুলাৰ আছিলে, প্ৰথম ৰজা যিজন শালস্তম্ভ। অ'কে, তাৰপিছত এজন আছিলে বনমালা বৰ্মন, তেওঁ ইছ্যু কৰিছিলে তেজপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। অ'কে, বালা বৰ্মনজনৰ নগাঁও আছিলে, বনমালা বৰ্মনজনৰ তেজপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, হজৰা বৰ্মনৰ হায়ুনথাল কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। তাৰপিছত এজন আছিলে জয়মালা
বালা বৰ্মন বুলি এজন আছিলে এই জয়মালাজন বহুত ৰিলিজিয়াছ আছিলে তেওঁ নিজে মানে ফাষ্ট কৰি মৃত্যুবৰণ কৰিছিলে বুলি কয় মানে উপবাস কৰি ওকে তাৰ পিছত লাষ্টৰ ৰজাজন মনত ৰাখিব লাগিব ত্যাগ সিং ওকে ত্যাগ সিংহ বা ত্যাগ সিং এইখিনি আছিলে আমাৰ শালস্তম্ভ ডাইনেষ্টিৰ কথা আমি যিমানখিনি আমি বিভিন্ন সোৰ্সেছৰ পৰা যিমানখিনি জানো বা যিমানখিনি ইম্পৰ্টেন্ট ওকে নেক্সট ডাইনেষ্টিটো এতিয়া চাম তিনটা ডাইনেষ্টি আছিলে শেষৰটো পাল ডাইনেষ্টি ওকে এই পাল ডাইনেষ্টিটো তোমাৰ নামটোৱে ইন্টাৰেষ্টিং হয় ওকে বেংগলৰো পাল ডাইনেষ্টি অলৰেডি অলপ আগতে ষ্টাৰ্ট হৈ গ'ল প্ৰাৰম্ভৰ দিনতে তাৰ পিছত তোমাৰ এই অসমৰ পাল ডাইনেষ্টিটো আৰম্ভ হৈছে এই পাল ডাইনেষ্টিটোৰ মানে স্পেচিয়েলিটি এইটো বেংগলৰটোৱে হওক বা এই অসমৰটোৱে হওক এওঁলোকৰ ৰজাজন ইলেক্টেড আছিলে ইলেক্টেড মানে তোমাৰ ৰজাৰ যিটো হেৰি থাকে যে এজনৰ পিছত ৰজা হ'ব ৰজাৰ পুত্ৰজন নেক্সট ৰজা হ'ব তেনেকুৱা নহয় ডেমক্ৰেসি সো সেইটো সময়তে ইলেক্ট কৰিছিলে মানুহে যে এইজন আমাৰ ৰজা হ'ব ওকে এটো বিলিভ কৰা হয় যে ইয়াৰ আগৰ শালস্তম্ভ ডাইনেষ্টিৰ যিজন লাষ্ট ৰজা আছিলে ত্যাগ সিং তেওঁৰ কোনো পুত্ৰ নাছিলে গতিকে তেওঁ মৃত্যুৰ পিছত অলপমান অৰাজকতা সৃষ্টি হৈছিলে গতিকে তেওঁৰে এজন গভৰ্ণৰক মানুহবিলাকে মানে ইলেক্ট কৰি যে এওঁকে ৰজা পতা ভাল বুলি ব্ৰহ্মপাল বুলি এজনক ৰজা পাতিছিলে বুলি কোৱা হয় ওকে গতিকে ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি কোন হয় ব্ৰহ্মপাল ওকে তাৰ পিছত এজন ৰজা আছিলে ৰত্নপাল ওকে এই ৰত্নপাল জনৰে তেওঁ কপাৰ প্লেট ইস্যু কৰিছিলে সেই তামৰ পত্ৰৰ কথা কৈছিল যে বৰগাঁও শুৱালকুছি আৰু চৰাতবাৰী ওকে এই তিনটা জায়গাত পোৱা গৈছে বৰগাঁও শুৱালকুছি আৰু চৰাতবাৰী তেওঁ সেই বৰগাঁও কপাৰ প্লেটতে তেওঁলোকৰ আগৰ ডাইনেষ্টিটোৰ কথা মানে শালস্তম্ভ ডাইনেষ্টিৰ ৰজাসকলৰ কথা বহুত ভালকে আমি পাইছো ওকে ৰত্নপালৰ বৰগাঁও তাৰপিছত এওঁলোকৰ কেপিটেল আছিলে প্ৰথম সেই শালস্তম্ভৰ যিটো হাৰুপেশ্বৰ তেজপুৰ এৰিয়া তাতে আছিলে তাৰপিছত সেই নৰ্থ গুৱাহাটী সাইডে শিফট কৰে বুলি কয় এই ৰত্নপাল জনে ওকে ৰত্নপাল জনে আৰু কেপিটেলটো মানে এনেকে বনায় যাতে বাহিৰৰ পৰা কোনো মানে পতককে আহিব নোৱাৰে কোনো এটেক কৰিব নোৱাৰে আৰু সেইকাৰণে নাম দিয়ে দুৰ্জয়া ওকে দুৰ্জয়া মানে বাহিৰৰ পৰা ভেদ কৰিব নোৱাৰে ওকে গতিকে ৰত্নপালে হি শিফটেড হিজ কেপিটেল টু দুৰ্জয়া ওকে তাৰপিছত ৰত্নপালৰ পিছত এজন আছিলে ইন্দ্ৰপাল ওকে এওঁলোকৰ আচলতে 8জন ৰজা আছিলে ৰত্নপালৰ এজন পুত্ৰ আছিলে পুৰন্দৰ পাল ওকে পুৰন্দৰ পালজন সেই ৰজা হোৱাৰ আগতে মানে দেউতাকৰ আগতে পুৰন্দৰ পালজন ঢুকাই থাকিলে সেইকাৰণে ৰত্নপালৰ নাতিনীয়েক ইন্দ্ৰপাল ৰজা হ'ল ওকে ইন্দ্ৰপালে কি কপাৰ প্লেট দিছিলে তোমাৰ গুৱাহাটী আৰু গুৱাকুচি ওকে আৰু ইন্দ্ৰপালৰ এটা ইম্পৰ্টেন্ট কথা হৈছে হি মেৰিড ৰাষ্ট্ৰকূটা প্ৰিন্সেছ ৰাজ্যদেৱী ওকে আগৰগৰাকী প্ৰিন্সেছৰ কথা যে আমি পাইছিলো নেপালৰ লগত বিয়া হৈছিলে সেইগৰাকী আছিলে ৰাজ্যমতী তেওঁক নেপাললৈ দি দিয়া হৈছিলে আৰু এই ইন্দ্ৰপাল জনে বিয়া পাতি আনিছিলে ৰাষ্ট্ৰকূটা ডাইনেষ্টিটোৰ এগৰাকী প্ৰিন্সেছ ৰাজ্যদেৱী ওকে সেই ৰাজ্যদেৱী আৰু ইন্দ্ৰপালৰে পুত্ৰ আছিলে তাৰপিছত গোপালা ওকে গোপালা বুলি এজন তেওঁ ইস্যু কৰিছিলে গষ্টল কপাৰ প্লেট গষ্টল মানে গষ্টল কপাৰ প্লেট ওকে আৰু এওঁলোকৰ কথা একচুৱেলি ইমান ডিটেইলছত তেনেকে আমি নাপাওঁ তেওঁলোকৰ সেই কপাৰ প্লেটবোৰৰ পৰাই ৰজাসকলৰ কথা অলপ চলপ যিখিনি ইনফৰমেশ্যন পাইছো সেইখিনিয়ে পাওঁ ওকে গতিকে কোনজন ৰজাই কোনকেইখন কপাৰ প্লেট ইস্যু কৰিছিলে মই মেনশ্যন কৰি দিছো ওকে গোপালাৰ আছিলে গষ্টল কপাৰ প্লেট তাৰপিছত হৰ্ষপালা বুলি এজন আছিলে ওকে হৰ্ষপালাৰ দিনতে বিক্ৰমাদিত্য 6 ওকে হি এটেক্ট বিক্ৰমাদিত্য মানে ইণ্ডিয়াৰ এটা ডাঙৰ ডাইনেষ্টি আছিলে চালুক্য ডাইনেষ্টি ওকে চালুক্যসকলে এটেক কৰিছিলে হৰ্ষপালৰ দিনত সো বিক্ৰমাদিত্য 6 এটেক ডিউৰিং হৰ্ষপালছ ৰেইন ওকে তাৰপিছত আৰু